মহাপুৰুষ শ্ৰীমন্ত শংকৰে যিজনে মহান কৰি আমাক ধৰ্ম দিলে, গীত দিলে, বাদ্য দিলে, নৃত্য দিলে, ভাওনাকে আদি কৰি অনবদ্য সংস্কৃতি প্ৰদান কৰি অসমীয়াৰ সংস্কৃতিৰ ভঁৰালে চহকী কৰি বৰমূৰ্তৰ দুইটি বাৰ অধিকাৰ কৰি থৈ গ'ল। সেইজনে মহাপুৰুষ জানুৱাৰী আহক সুন্দৰ সংগীত ভাওনাৰ প্ৰাণ মুহূৰ্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য মহাপুৰুষ মাধৱ পুৰুষৰ গুৰু বন্দনাৰে স্মৰণ কৰোঁ।
magisto Vira, bola bosho. Jao abe desh kore. ভালো প্রভু প্রকৃতি হটিকোট হটি বলে হটিকোট দিদিরে হটিকোট হটি 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 বুঝিলো বুঝিলো স্বপ্ন প্রহেলিকা মায়ার সাকুরিরে লই গোল কন্যা কবর সেই হং করে দেবতা মণ্ডলী আর আসে যতবারে এই হহার স্তরিতে সমগ্র নিপতিবৃন্দ পিতৃদেব আর গুরুদেব আজি হন্তময় করিও প্রতিজ্ঞা বিধান এই বিশ্ব ব্রহ্মাণ্ড যত মানে আছে শিবভক্ত এজন এজন করে নয় করিম নির্মল অময় করিম নির্মল দেবতা মণ্ডলী আইক্যভাবে বলি তোমাদেরকে মুখ করিষ্যাত খামোদ আই নাই বলিকা কেউ শঙ্করক করিম সমা শঙ্কর মহাদেব ফল জুয়াই জুয়ার এরে বলা হল ডিসকাস করতে হবে বলা তো
বড় খোল হেরবটি জঙ্গ খোল তারকা খোল রক্ত লাগে রক্ত আমরা ধারার বৈখ্যা তার কারণে সময় চিন্তার কারণ আপনার বিদ্যুৎ নয় মূল পরাক্রমর কথা স্যার শুনিলে স্বর্গ দেখলে আমার খাত্তর করা হত্য হন্যই করে পলায়ন তার হক্তি আছে আমার নাহি তাপ্তি মরিব তোমার মিলিব নিশ্চয় এই ভাগ্য গতিকে বন্ধুবর যার আগে চিন্তা করেই তার আমি প্রলয়ের বন্ধুবর ছবি খায় বরং গাও আমি
সুমধুর গীতে আজি অন্তৰত জ্বলি থকা দাবাগ্নি কৰিলে অৱদমন। শ্ৰী বিষ্ণু শ্ৰী হৰি কি শুনিছো মই প্ৰজাপতিৰ অন্তৰত দাবাগ্নি জ্বলিছে। নাৰায়ণ প্ৰজাপতি সোনকালে অন্তৰৰ দাবাগ্নি নিৰ্বাপিত কৰাৰ উপায় চিন্তা কৰক। দেৱৰ্ষি স্বয়ম্বৰৰ দিনা বিশ্বৰ আগত মোৰ শিৰ অৱনত কৰোৱাই ভঙুৱা শংকৰে লৈ গ'ল প্ৰাণৰ কন্যাক মোৰ। সিদিনাৰ পৰা অন্তৰ মোৰ দহিছে সঘনে। এই পৰ্যন্ত মই ভঙুৱা শংকৰৰ ওপৰত ল'ব নোৱাৰিম প্ৰতিশোধ। নাথাকিম শান্ত মই। কি কৰিবা তুমি প্ৰজাপতি? দয়াহীন মায়াহীন শিৱ নাই কোনো শত্ৰু মিত্ৰই বিশাল বিশ্ব মাত নৰ গন্ধৰ্ব কিন্নৰ উচ্চ নিচ জাতি ভেদ নকৰি বিচাৰ সেইদিনা পিতৃতুল্য শহুৰক দেৱ সমাজৰ মাজত কৰিলে যি ভীষণ অপমান। এই প্ৰতিশোধ লোৱাৰ বাবেই মই এক মহাযজ্ঞৰ কৰিছো আয়োজন। মহাযজ্ঞৰ কৰিছো আয়োজন আৰু সেই মহাযজ্ঞৰ অতিথি নিমন্ত্ৰণৰ ভাৰ আপোনাকেই মই কৰিম অৰ্পণ। তোমাৰ ইচ্ছাত মই নকৰো বাৰু প্ৰজাপতি, আনন্দেৰে মই কৰিলো। কেনেদৰে কৰিম নিমন্ত্ৰণ? তেন্তে শুনক দেৱৰ্ষি, ব্ৰহ্মলোক, দেৱলোক, গুৰুলোক, সূৰ্য, চন্দ্ৰ, নাগ, নৰ, যক্ষ, দক্ষ, গন্ধৰ্ব কিন্নৰ সকলোকে সেই মহাযজ্ঞলৈ আপুনি কৰিব নিমন্ত্ৰণ। কিন্তু সেই মহাযজ্ঞৰ বাবে সতী সহিতে নীৰজ শংকৰক এতিয়াও নকৰিব নিমন্ত্ৰণ। তোমাৰ মংগলৰ বাবে এটি কথা কওঁ শুনা। তলৈকৰ ধন জন অচৰ্য সম্পদৰ যাৰ মুখ নাই তেনেজন দেৱাদিদেৱ মহাদেৱক অৱজ্ঞা নকৰিবা তুমি ক্ষুদ্ৰ কাৰণত। মনত ৰাখিবা, এটা কথা মনতে ৰাখিবা প্ৰজাপতি, জগতৰ কল্যাণৰ হকে ত্যাগ কৰি সুস্বাদু অমৃত আকুণ্ঠ পুৰাই পান কৰিছিল বলাহন্দি আৰু তেনেজন মহাদেৱক অৱজ্ঞা কৰি অৱদানো তোমাৰ যোগ্য সম্পন্ন। মংগলৰ কথা আপুনি চিন্তা কৰিব নালাগে দেৱৰ্ষি। স্বয়ং মহাযজ্ঞকৰ্তা মই, আৰু সেই যজ্ঞলৈ মই কাক নিমন্ত্ৰণ কৰোঁ নকৰোঁ, কি মোৰ অমংগল হ'ব সেই কথা আপুনি চিন্তা কৰিব নালাগে। মাত্ৰ আপুনি স্পষ্ট কৰি কওক, এই অতিথি নিমন্ত্ৰণৰ যি দায়িত্ব মই আপোনাক কৰিলোঁ অৰ্পণ, আপুনি পালন কৰিব নে নকৰে? আনন্দেৰে কৰিব। বেছ, কিন্তু প্ৰজাপতি ভৱিষ্যতে হ'লে নুদুখিবা। প্ৰজাপতি ভৱিষ্যতে হ'লে নুদুখিবা মোক। কিয় তুমি অকাৰণে খৰাং পস্তে? যদিহে আপোনাৰ ধ্যান লগ্ন হয়, তেন্তে এটা মোৰ
অতিকে অস্থিৰ কিয় বাৰু এনে অস্থিৰতাই আজি মোক দেখা দিছে সতী কোনোবাই যেন কৈ কাৰে এৰি যাব সতীবোৰ বহু দূৰলৈ দেৱী নাই তেনে কোনো বিশেষ কৰ্তব্য পালনৰ ক্ষেত্ৰত ভৱেতি ভৱন পালকী মই কৈলাশ শিখৰ নাৰায়ণ কৰ্তব্য পালনৰ ক্ষেত্ৰত দেৱ নাৰায়ণে যিদৰে মাজে মাজে ভিন্ন ৰূপে হয় অৱতাৰ সেইদৰে আমি পৰকাৰ্যতে নিমন্ত্ৰণৰ ভাল লৈ মহাযজ্ঞৰ উপস্থিত হলো দেৱী কৈলাশ শিখৰ দেৱী মহাযজ্ঞ দেৱী ক্ষমা কৰিবা দেৱী একমাত্ৰ কৈলাশ দেৱী একমাত্ৰ কৈলাশৰ বাবে সকলোকে নিমন্ত্ৰণ কৰিছে সেই মহাযজ্ঞলৈ দেৱী নাম শুনি নাপাবাচোন সেইবাবে অতপৰে কোৱা নাই তথাপিতো সুধিছে যেতিয়া কওঁ শুনা যজ্ঞকৰ্তা দেৱী যজ্ঞকৰ্তা হ'ল যজ্ঞকৰ্তা তব পিতৃ যজ্ঞ প্ৰজাপতি দেৱী হয় দেৱী অসম্ভৱ হতে বিনা নিমন্ত্ৰণে কদাপিতো যাব নোৱাৰা তুমি পিতৃগৃহলৈ অসম্ভৱ হতে অসম্ভৱ ক্ষমা কৰিবা দেৱী মই এতিয়া বিদায়হে মাগিলোঁ সতী শংকৰৰ গৃহমণ্ডলৰ ভাৰ মই ল'ব নোৱাৰোঁ মই এতিয়া বিদায়হে মাগিছোঁ
চঞ্চল সেইবাবে সতী মই তোমাক কৰিছোঁ বাৰণ যদিহে তুমি পিতৃগৃহলৈ যোৱা পিতৃগৃহত বাৰু তুমি নুশুনিবানে শিৱৰ নিন্দা মাৰি সেয়েহে মই তোমাক বাৰে কৰিছোঁ বাৰণ ফলে ফুলে জাতিষ্কাৰ এই কৈলাশ শিখৰত থাকা তুমি ৰত্ন হৈ জিলিকি আৰু যদি সেই চেষ্টা তোমাৰ ব্যৰ্থ হয় তেতিয়া তুমি কি কৰিবা সতী সকলোবোৰ সময় সতীৰ বিৰহত আৰু মই নহওঁ কাতল সতী কিদৰে যাবলৈ দিম মই তোমাৰ পিতৃৰ গৃহে সতীৰ বিৰহত মই নহওঁ কাতল ৰুদ্ৰৰূপ ধৰিবৰ পালেহি সময় নন্দী ডিঙ্গি কওক প্ৰভু কিবা কাৰ্য আমি কৰিম সাধন শুনা হেৰা নন্দী ডিঙ্গি প্ৰভু ভক্ত প্ৰাণধন সতীৰ যাব পিতৃৰ গৃহে তোমালোকো যাবা সতীৰ লগত প্ৰভু আপোনাৰ আদেশ নাটহিৰে কৰিম পালন মোর বাঞ্ছা তোমার পূর্ণ হোক সতী মহা
আরে সঙ্গে সনে নন্দী ভৃঙ্গি মনোরঙ্গত আরে সঙ্গে সনে মহতি মনোরঙ্গত আরে কটুক্ষণে পাইলা গো নিজ আরে রাম হরি রাম হরি রাম হরি সহজ কৃপালু গুণ ধরিয়া সাহরি ভকত বৎসল মোর সংকল্প মনৰ দেৱবান যাই কৰিব হেত অথমত জন্মাই স্বৰ্গ তাৰ পাছত জন্মাই মৰ্ত্য তাৰ পাছত প্ৰৱেশ কৰি মই পাতাল দক্ষ রাজে যজ্ঞ ব্রহ্মাদি দেব ব্রহ্মাদি দেব উপস্থিত আরে শিব শক্তি নামাতিলা শিব শক্তি নামাতিলা ভৱ জীৱন
শিৱবিহীন মন্ত্ৰ উচ্চাৰণ কৰি পূৰ্ণাহুতি দিয়ক এই মহাযজ্ঞ। গুৰুদেৱ গুৰুদেৱ পূৰ্ণাহুতি সময় অতিক্ৰম কৰিব এতিয়া। পূৰ্ণাহুতি কৰক অৰ্পণ। কোনে মোক পিতা পিতা বুলি স্মৰণ কৰি যজ্ঞ আহুতিতে ঘটাইছে বিঘিনি? অতি মোৰ মৰিল হেৰি নাই বিশ্বৰ দৃষ্টিত মুখ অৱনত কৰি গুচি গ'ল সেই শ্মশান নিবাসীৰ হতে। সতীৰ ওপৰত সতীৰ প্ৰেতাত্মা অলংগ কৰি পূৰ্ণাহুতি দিয়ক পূজা। তই পুনৰবাৰ শংকৰৰ নাম উচ্চাৰণ কৰি মোৰ এই মহাযজ্ঞ তই অপবিত্ৰ নকৰিবি। আৰু সন্যাসী বেশেৰে তোৰ এই ভিত্ৰকেইজনক লগত লৈ প্ৰৱেশিছ তই। কাৰ অনুমতিত প্ৰৱেশিছ তই এই মহাযজ্ঞৰ স্থলীত? মহাদেৱ 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 পুনৰবাৰ উচ্চাৰণ কৰিছ তই সেই শ্মশান নিবাসী শংকৰৰ কথা। তই নাজাননে ইজনে পৰিধান কৰে বাঘৰ ছাল, ডিঙিত পিন্ধে সৰ্পৰ মালা, জটাধাৰী ভঙুৱা নিৰজ্জ শংকৰ অনাৰ্য পৰ্বৰ জাতি বুলি জানে জগতে। সেই শ্মশান নিবাসী ভিত্ৰসকলৰ নোৱাৰে যজ্ঞস্থলী মোৰ ব্যাঘাত জন্মাব। দাদা গুচি যা, তই নিজ স্থানলৈ গুচি যা, গুচি যা।
হতি করক প্রদান। হতি কতবার অপমান করার পাছতো কিয় তই ৰৈ আছ ইয়াত স্থিৰ হৈ? বিভৎস ৰূপেৰে অহা এই এইজনক লৈ যা গুচি যা তই শ্মশানলৈ। গুৰুদেৱ পূৰ্ণাহুতি প্ৰদান কৰক। পিশাচী পিশাচী পইচা মোৰ চৰণ যোগান। আঁতৰি যা আঁতৰি যা। পূৰ্ণাহুতি প্ৰদান কৰক। শুভ ৰত্ন পাৰ হৈ যাব এতিয়া। গুৰুদেৱ পূৰ্ণাহুতি প্ৰদান কৰক মহাদক্কৰ। কৰক প্ৰদান। দেখা দেখা সর্বজন ঈশ্বর স্বামী দেহ বিখর জিলা হে হরিনারা প্ৰদান কৰক পূৰ্ণাহুতি। লগ্ন পাৰ হৈ যাব এতিয়া। অভিমন্যু দক্ষ প্ৰজাপতি পূৰ্ণাহুতি দিলে তোমাৰ কন্যাই। এই চোৱা যজ্ঞ নল হনুমান হবনি। গুৰুদেৱ গুৰুদেৱ দুখত দগ্ধ হৈ উন্মাদিনী নাৰী ভাগৰি পৰিছে। গুৰুদেৱ যজ্ঞৰ পূৰ্ণাহুতি কৰক প্ৰদান। প্রজাপতি কি চাই আছা প্রজাপতি? তোমার কন্যাই পূর্ণাহুতি দিলে। সতী 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 এই স্থানত থাকি আর
পথ রই করিলে মুখ লজ্জিত কেউ তাই লাল হরপিনি হই মুখ করলি দংখন কেউ করলি দংখন কেউ করলি দংখন ধ্বংস করবে হে পাতকি দক্ষ ক্ষতি আছে হই যাও যাও ক্ষতি মৃতদেহ কাঁধে লই
ত্রিভুবনময় করু ভবন। হতে দেহ কান্ধে দেব দেখা দেখা হলব কেনে শঙ্করার ঠাকুর হল মোর হিমাদ্রি হদ্রি পুষ্পের অবনত। বিনা অনুমতি মোর তৎক্ষাৎ বিয়োগ করিলি তবে যুদ্ধ দে মোর হবে। ও লাগিল হো বড় দেখা অতি ভয়ঙ্কর পদ ভরা বকুলতি কপে ধরা ধরা